মিডিয়াৰ মানুহে ভাল পায় আৰু আপোনালোকে জানে আমি ফাৰ্ষ্ট যেতিয়া ইউনিভাৰ্চিটি আমি এছেছমেণ্টৰ কাৰণে এপ্লাই কৰিছিলোঁ তেতিয়া আমি এ গ্ৰেড পাইছোঁ। ফাৰ্ষ্ট টাইম ছেকেণ্ড টাইম আমি NIRF ৰেংকিঙৰ কাৰণে এপ্লাই কৰিছিলোঁ, আমাৰ নাম অহা নাছিলে। থাৰ্ড টাইমৰ পৰা NIRF বেছি দিন হোৱা নাই, এইটো NDA গভৰ্ণমেণ্ট অহাৰ পিছতে NIRF ৰেংকিঙৰ পলিচিটো আহিছে মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ আণ্ডাৰত। ইয়াৰ পিছত কনজিকিউটিভলি আমি we tried our level best to be among 100, but we could not come up because we have more than 1500 university nowadays in the country, and সবৰ নিজৰ নিজৰ এডভান্টেজ, নিজৰ নিজৰ বেনিফিট আছে, নিজৰ নিজৰ মেৰিটছ ডিমেৰিটছ বিলাক আছে। আমি যেহেতু নৰ্থ ইষ্টত এণ্ড এগেইন ইন দ্য মেঘালয়া উই হেভ লটছ অফ ড্ৰবেক্স। চ' আমি ভাবোঁ ইন দ্য গেটিং কোৱালিটি টিচাৰ্ছ ইজ ডিফিকাল্ট, getting some kind of other advantage, communication, all these are a problem. But day by day we are overcoming, and we are very confident যেহেতু আমি দেখিছোঁ বহুত ইউনিভাৰ্চিটি, চেণ্ট্ৰেল ইউনিভাৰ্চিটি এতিয়া আমাৰ ৰেঞ্জতে আহিছে। মেনি ইনষ্টিটিউশ্যন ইউ হেভ চিন চেণ্ট্ৰেল ইউনিভাৰ্চিটিজ, তেওঁলোকৰ পজিশ্যন আগতে যিটো আছিলে এতিয়া বহুত দূৰত গুচি গৈছে। চ' দেৰ ইজ এ হিউজ কম্পিটিশ্যন, বাট এইটো কম্পিটিশ্যনত যে আমি নিজৰ জেগাতে আছোঁ, ইটছ এ গ্ৰেট থিং, এণ্ড আই এম ভেৰি গ্ৰেটফুল টু দ্য পিপল অফ দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট, স্পেচিয়েলি ষ্টেট অফ মেঘালয়া, গভৰ্ণমেণ্ট অফ মেঘালয়া, and especially the people who are behind this institution, students and the teachers and the other staff who are working day and night for this institution. I hope that in the coming days আমি আৰু ভালকে ৰেংকিং কৰিব পাৰিম। এইটো বহুত ইম্পৰ্টেণ্ট, কাৰণ when somebody is joining, আজিকালি ইনষ্টিটিউশ্যনৰ গ্ৰেডিং ৰেংকিং এইটো বহুত মেটাৰ কৰে, কাৰণ তেওঁলোকে যেতিয়া জব ছেক্টৰত যাব, জবৰ কাৰণে যাব, তেতিয়া অট'মেটিকেলি এনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যনবিলাকৰ নাম অলৰেডি এমপ্লয়াৰ অৰ্গেনাইজেশ্যনে গম পায়। সেইকাৰণে এটা মানে অলপ যদি হাই এণ্ড জবৰ কাৰণে যায়, তো দিজ আৰ দ্য কাইণ্ড অফ গ্ৰেডিং ইজ ভেৰি ইম্পৰ্টেণ্ট। আমি কেইটামান কাৰণত আমি বহুত এতিয়াও পিছত পৰি আছোঁ, ৰিচাৰ্চ, তাৰপিছত আমি ডিফাৰেণ্ট কাইণ্ড অফ কণ্ট্ৰিবিউশ্যন, পাব্লিকেশ্যন অফ পেপাৰ্ছ, পেটেণ্ট, অল দিছ থিংছ আমাৰ অলপমান কমি আছে। I hope by next 1 year we'll have a lots of upgradation and we'll be able to be better grading in the coming days. ইনস্পাইৰিং হ'ব লাগে, ষ্টুডেণ্টক ইনস্পিৰেশ্যন দিব লাগে। খালি ৰুমৰ ভিতৰত আহি পেলাই চিলেবাছ কমপ্লিট কৰি দিলে নহ'ব, দেয়াৰ মাষ্ট বি ইনস্পিৰেশ্যন, ষ্টুডেণ্টে ইনস্পিৰেশ্যন পাব লাগে। আৰু 2 নম্বৰটো মই কৈছোঁ যে ষ্টুডেণ্টক ভিজন দিব লাগে। চ' অনলি টিচাৰ্ছ কেন গিভ, বিকজ দে আৰ স্পেণ্ডিং মোৰ টাইম উইথ দ্য ষ্টুডেণ্টছ। মই এতিয়া চাঞ্চেলাৰ হৈ পেলাই মই ক্লাছৰুমতো ষ্টুডেণ্টক নাপাম। ত' ইট ইজ অনলি থ্ৰু টিচাৰ্ছ দেট উই কেন ইনস্পায়াৰ আৱাৰ জেনেৰেশ্যনছ, কামিং জেনেৰেশ্যনছ। ত' মই ভাবোঁ এনি টিচাৰ, এনি হোয়াৰ, স্কুল, কলেজ, ইউনিভাৰ্চিটি, এনি হোয়াৰ, if you think that I am a teacher, so মোৰ সন্মুখৰ মানুহখিনি ইনস্পিৰেশ্যন পাব লাগে, মোৰ সন্মুখৰ মানুহজনে ভিজন পাব লাগে। So Dr. Kalam used to talk about his teacher, primary school teacher, because he became Dr. Kalam. আৰু তো বহুত মানুহ ডক্টৰ কালাম হিচাপে নাম আছে, কিন্তু ডক্টৰ কালামৰ নিচিনা চাইণ্টিষ্ট হ'ব পৰা নাই, গ্ৰেট হিউমেন বিং হ'ব পৰা নাই, পিপুলছ প্ৰেচিডেণ্ট হ'ব পৰা নাই। চ' আমাৰ কথা হ'ল যে প্ৰাইমাৰী টিচাৰ্ছ, টুডে অলছ' আই ৰিকল মাই প্ৰাইমাৰী টিচাৰ্ছ, দে আৰ দ্য ভেৰি ভেৰি ইম্পৰ্টেণ্ট এজেণ্ট ফৰ ট্ৰান্সফৰ্মেশ্যন। আৰু এটা ইউনিভাৰ্চিটি অহাৰ পিছতো ষ্টুডেণ্টক তাৰ প্লেচমেণ্ট, তাৰ কেৰিয়াৰ, তাৰ কি বুলি কয় লিভিং ষ্টেণ্ডাৰ্ড, চব বস্তুখিনিৰ কথা আহি যায় যে মই এতিয়া ক'ত চাকৰি পাম, কি কৰিম। ইয়াৰ কাৰণে টিচাৰৰ ৰোল ভেৰি ভেৰি ইম্পৰ্টেণ্ট। সেইকাৰণে কেতিয়াবা আমি এনেকুৱা দেখা পাওঁ যে মেনি টিচাৰ্ছ দে আৰ হাইলি কোৱালিফাইড, বাট when they enters to the classroom only they teach, they never inspire, they never motivate the students, they never talk about the vision that what you have to do. So today I appeal to all the teachers that please you become an inspiration for the students and you become a vision giving agent for the students. Thank you very much. USTMৰ কাৰণে খুব এটা গৌৰৱৰ দিন। আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ USTM কেম্পাছত। আজি ইনফেক্ট 3টা ভাল দিন আজি। এটা হৈছে USTMে আজি মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ পৰা এইটো মানে উই গট দ্য ৰেংকিং বিটুইন 150 and 200, এইটো মানে নৰ্থ ইষ্টৰ কাৰণে এইটো চবতকৈ ফাৰ্ষ্ট এইটো, আৰু গোটেই ইণ্ডিয়াত উই আৰ বিটুইন 150 আৰু 200 ভিতৰত আমি পালোঁ। আৰু এইটো চতুৰ্থবাৰৰ কাৰণে, এইটো নহয় যে এইটো পঞ্চমবাৰ, 1922, 1923, 1924 আৰু এইবাৰ 1925। এই প্ৰত্যেকবাৰে আমি ওৱান অফ দি টপ ইউনিভাৰ্চিটি ইন দ্য কাণ্ট্ৰি, প্ৰাইভেট ইউনিভাৰ্চিটি বুলি আমাক গণ্য কৰা হৈছে। আপোনালোকে জানে যে আমি বেলেগ বেলেগ ডিপাৰ্টমেণ্টটো ইয়াতে চলি আছে। আমি নতুনকৈ এড কৰা হৈছে এটা PA Sangma ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ, এইটো আমি যোৱাবাৰ আৰম্ভ কৰিছোঁ। আৰু মিনিষ্ট্ৰী অফ হেল্থে আমাক 150টা ছিট দিছে প্ৰথমবাৰৰ কাৰণে। তেওঁলোকে অলৰেডি এটা বছৰ সম্পূৰ্ণ হ'ল আৰু এতিয়া ছেকেণ্ড বেটছ এই আৰম্ভ হ'ব মেবি অহা মাহৰ পৰা।
আৰু ছেকেণ্ড ইম্পৰ্টেণ্ট ডে হৈছে আজি ইণ্টাৰনেশ্যনেল টিচাৰ্ছ ডে আৰু জানে যে ইউনিভাৰ্চিটিত টিচাৰ্ছৰ কিমান এটা ইম্পৰ্টেণ্ট ৰোল আমি যিমানে ষ্টুডেণ্টছ ভাল ভাল কেৰিয়াৰ নবনাওঁ কিয় টিচাৰ ভাল নহ'লে কেতিয়াও বনাব নোৱাৰে এণ্ড ডেট ৱে মানে USTM ইজ ভেৰি লাকি টু হেভ বহুত টেলেণ্টেড আমাৰ টিচাৰ আছে ইয়াতে দে ডেডিকেটেড টিচাৰ দে ৱান্ট টু মেক এ গ্ৰেট কেৰিয়াৰ ফৰ দ্য ষ্টুডেণ্টছ নট ফৰ দেমছেল্ফ বাট ফৰ দ্য ষ্টুডেণ্টছ যাতে য'তে যায় বাহিৰত দে কেন মেক এ গ্ৰেট নেম ফৰ দ্য ইনষ্টিটিউট এজ ৱেল এজ ফৰ দেমছেল্ফ এণ্ড অফক'ৰ্ছ থাৰ্ড ইম্পৰ্টেণ্ট ডে আই ডোণ্ট ন' আজি মালায়ালী মাৰ কাৰণে আজি ওনামৰ ডে আজি সেইকাৰণে মোৰ ফালৰ পৰা যিমানে আমাৰ কেৰালাৰ পৰা অহা মানুহ আছে চবকে মই ওনামৰ মই মানে স্বাগতম জনাইছোঁ আৰু আপোনালোক চবকে মই ইয়ালৈ অহাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ Stay informed, stay ahead. News Any 365.